ৰঙালীৰ ৰঙেৰে ৰঙীন ৰাজ্যবাসী সমান্তৰালভাৱে মঙলদৈতো বিহুৰ উৎসাহ উদ্দীপনা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰে ৭১ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ বৰ্ণাঢ্য কাৰ্যসূচী। প্ৰতি বছৰৰ দৰে এইবেলিও সদৌ মঙলদৈ ৰঙালী বিহুৰ সন্মানীয় পতাকাৰ তলত সম্বৰ্ধনা জনোৱা হয় জিলাখনৰ সাহিত্য সংস্কৃতি নাট্য অভিনয়ৰ লগতে কৃষি জগতৰ কেইবাগৰাকীও ব্যক্তিক। লগতে সম্বৰ্ধনা জনোৱা হয় সমাজৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলক। স্মৃতি তৰ্পণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট উদ্যোগপতি মুকুল ডেকাই। অসমৰ এটি আগশাৰী সাংস্কৃতিক দলে পৰিৱেশন কৰে সুন্দৰ সাংস্কৃতিক অনুষ্ঠান। লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ববিতা শৰ্মা বাইদেৱে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। অত্যন্ত সুন্দৰ এটি অনুভৱ আচলতে। আৰু মই যেতিয়া শুভাৰম্ভ হ'ল তেতিয়াও মই এইটো কথা কৈছিলোঁ যে মঙলদৈৰ লগত মোৰ এটি বহুত পুৰণি আচলতে সম্পৰ্ক। কাৰণ মই 2001 চনতেই জুবিন গাৰ্গৰ লগত মঙলদৈ ষ্টেডিয়ামত গান গাইছিলোঁ। আৰু তেতিয়াৰ পৰাই মোৰ এই ৰাইজৰ লগত মোৰ এটা নিবিড় সম্পৰ্ক হৈছিলে। আৰু বাইদেউহঁতো আছেই, যিহেতু মই মহিলা আয়োগতো আছোঁ, গতিকে ইয়াতেও মই আহি থাকিবলগীয়া হয়। আৰু সেই সূত্ৰে এটা খুব মধুৰ সম্পৰ্ক মঙলদৈবাসীৰ লগত আজি নহয় আৰু অনাগত দিনতো থাকিব। চাওক, ইমান দিনেও ভাল কামেই হৈ আহিছে। অসম সাহিত্য সভাৰ তৰফৰ পৰা যিমানখিনি কাৰ্যক্ৰম লোৱা হৈছে অতিকৈ সুন্দৰ, কিন্তু তথাপিও সদায় ৰাইজে এটা নতুনত্ব বিচাৰে। আৰু সেই সূত্ৰে এতিয়া যিহেতু মোক এইবাৰ উপসমিতিখনৰ সাংস্কৃতিক আহ্বায়িকা হিচাপে মোক আগবঢ়াই নিলে, তাৰ বাবে মই প্ৰথমেতো মই কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ এইবাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল ব্যক্তি আছে তেওঁলোকক অত্যন্ত সাংস্কৃতিকভাৱে বহুতো ঊৰ্ধত আচলতে। আৰু তেওঁলোকৰ সমস্ত মই যিমানখিনি প্ৰেৰণা পাব লাগে, তেওঁলোকৰ পৰা ছাপোৰ্ট পাব লাগে, মই পাইছোঁ। আৰু সেই সূত্ৰে কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছোঁ। আৰু মোৰ লগত ইতিমধ্যে এতিয়া যিমানখিনি অসমৰ বিশিষ্ট শিল্পীসকল আছে, জ্যেষ্ঠজন আছে, তেখেতসকলৰ লগত ইতিমধ্যে কথা বতৰা পাতি আছোঁ। তেওঁলোকৰো মই দিহা পৰামৰ্শ লৈছোঁ আৰু ৰাইজৰো পৰামৰ্শ লৈছোঁ যে আমি কি আৰু নতুনত্ব আনিব পাৰোঁ। কিছু মোৰ এতিয়াও এটা বেবী প্লেন এটা হৈ আছে, কৰি থৈছোঁ। আৰু এই বিহুৰ পিছৰ পৰা আমি কিছুমান নতুন অনুষ্ঠান আৰম্ভ কৰিবলৈ ল'ম। আৰু আশা ৰাখিছোঁ অসমৰ ৰাইজে ভাল পাব। এই অহা 2 বছৰত কিছু আমি নতুনত্ব আনিব বিচাৰোঁ। লগতে অসমৰ যিখিনি নৱপ্ৰজন্ম আছে তেখেতসকলক অসম সাহিত্য সভাৰ লগতে অসমীয়া যিখিনি কলা সংস্কৃতি আছে, যিখিনি নৃত্য গীত আছে, সেইখিনিৰ লগতো আমি আচলতে নতুন উঠি অহা যুৱ প্ৰজন্মক অকণমান সাঙুৰাই ল'ব বিচাৰিছোঁ। আচলতে তেওঁলোকে জনাটো উচিত। নতুন গীতখিনিও জানক, কিন্তু পুৰণি গীতখিনিও কেতিয়াও পাহৰিব নালাগে। গতিকে আমাৰ এইটোৱে প্ৰচেষ্টা থাকিব অসম সাহিত্য সভাৰ তৰফৰ পৰা কিছু নতুনত্ব অনাৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।